ডিগবৈ আৰ্ট একাডেমীৰ উদ্যোগত চিত্ৰাংকন প্ৰদৰ্শন আৰু প্ৰতিযোগিতা। ডিগবৈ নেপালী বিষ্ণু মন্দিৰত ২৭ আৰু ২৮ জুলাই ২০২৪ তাৰিখে ডিগবৈ আৰ্ট একাডেমীৰ উদ্যোগত চিত্ৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা আয়োজন কৰা হয়। ২৭ জুলাই তাৰিখে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰে চিত্ৰাংকন প্ৰশিক্ষক বিশ্বজিৎ দেৱনাথ, প্ৰবীণ দেৱনাথ, সমাজসেৱক লাচিত বৰা, বিশিষ্ট সাংবাদিক নীতিমণি শইকীয়া আৰু সৌমাৰ বিদ্যাপীঠৰ অধ্যক্ষ মানস দাসে। বন্তি প্ৰজ্বলনৰ পাছতে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। ২৮ জুলাই তাৰিখে মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানেৰে অনুষ্ঠানটি সামৰণি পৰে। চিত্ৰাংকন প্ৰতিযোগিতাত ক শাখাত প্ৰথম স্থানত টেনিছা গোহাঁই, দ্বিতীয় স্থানত ৰোমন্থন বৰা, তৃতীয় স্থানত মনময়ূৰী বৰা আৰু নিচুকনি হিচাপে অমৃত বৰা, খ শাখাত প্ৰথম স্থান সুব্ৰজিৎ দাস, দ্বিতীয় স্থানত স্নেহাশ্ৰী সূত্ৰধৰ, তৃতীয় স্থানত সপ্তাংশু পাল আৰু নিচুকনি হিচাপে প্ৰজ্ঞা প্ৰিয়ম দত্তই বঁটা পাবলৈ সক্ষম হয়। ডিগবৈৰ পৰা নীতিমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আমাৰ ডিগবৈ আৰ্ট একাডেমীৰ ফালৰ পৰা আজি আমাৰ গোটেই গ্ৰুপখিনি 27-28 জুলাই 2024 আমি ডিগবৈ আৰ্ট এক্সিবিশ্যন ষ্টুডেণ্টছৰ কাৰণে নৱদ্বীপ থিমত কৰিছিলোঁ। যিহেতু আমাৰ ষ্টুডেণ্টছবোৰ ইমান কষ্ট কৰি আমাৰ কথা গালি শুনি হ'লেও ইমান ধুনীয়াকৈ আৰ্টবোৰ কৰে, আমাৰ কথাবোৰ মানি থয়, তো সিহঁতৰ আৰ্টটোক চবৰ আগত অনা, তুলি ধৰা আৰু সিহঁতক এটা ফিউচাৰ অপৰচুনিটি দিয়ে, সেইটো আমাৰ টিচাৰ হিচাপে দায়িত্ব। তাৰ কাৰণে এক্সিবিশ্যনটো কৰা হৈছিল। তাৰ লগত আমি কম্পিটিশ্যনো পাতিছিলোঁ, যোনটো বহুত ধুনীয়াকৈ হৈছে। তাত 63 পাৰ্টিচিপেট কৰিছিলে। কিছুমান আমাৰ একাডেমী আছে, কিছুমান বাহিৰৰ পৰা অহা আছিলে, আৰু সিহঁতৰ আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো হ'ল। আৰু আশা কৰিছোঁ যে আমাৰ এনেকুৱা এক্সিবিশ্যন আগতো আমি আৰু ভালকৈ কৰিব পাৰিম। ৰাইজে আমাক সহায় কৰিব আৰু সিহঁতেও আমাক লগত যোগদান দিব, যাতে আমাৰ ষ্টুডেণ্টছবোৰ জীৱনত আৰু আগবাঢ়ি যাব পাৰে আৰু সিহঁতে ভাল ফিউচাৰ কেৰিয়াৰ বনাই আনিব।